কৃষ্ণ ও হৰি ও ৰাম কৃষ্ণ শংকৰ গুৰু হৰি ৰাম শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্প তাহান্ত বিনায় নাহি নাহি নাই আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু শ্ৰী কৃষ্ণায় নমঃ শ্রী কৃষ্ণায় বাসুদেবায় দৈবকী নন্দনায় নন্দ গোপ কুমারায় গোবিন্দায় নমো নমঃ নমঃ পঙ্কজনাভায় নমঃ পঙ্কজমালিনে নমঃ পঙ্কজনেত্রায় নমস্তে পঙ্কজাঙ্ঘ্রয়ে বসুদেবং সুতং কৃষ্ণং কংসচাণূরমর্দনম দৈবকী হৃদয়ানন্দং কৃষ্ণং বন্দে জগদ্গুরু হরি রাম মোকং করোতি বাসাং লং পঙ্গুলঙ্গায়তে গিরিম यत्किपातमहं वन्दे परमानन्दमाधवं हरि राम ও হৰি ও ৰাম শ্ৰীকৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণ অষ্টাদশ কীৰ্তন ঘোষা হে গোপাল গৈল কোন স্থান ও গোপাল প্রাণ ও গোপাল প্রাণ ও গৈল কোন স্থান হে গোপাল প্রাণ বৈকুণ্ঠ প্ৰয়াণৰ অষ্টাদশ কীৰ্তনৰ ভাষাজোকা ভগৱন্ত কৃষ্ণই হ'ল প্ৰাণৰূপী পীতাম্বৰ সেইটো কাৰণে প্ৰাণৰ প্ৰভু পীতাম্বৰই এই প্ৰাণৰূপী পীতাম্বৰ প্ৰতিটো জীৱৰ আত্মাত প্ৰৱেশ হৈ আছে সেইটো কাৰণে গুৰুজনাই কৈছে যে প্ৰাণৰূপী গোপালে গো মানে হ'ল গোপাল মানে হ'ল গোপালক তোমাৰ 10টা ইন্দ্ৰিয়ক পালন কৰি তোমাৰ লগতেই বহি আছে সেইদিনাখন তোমাৰ শেষ হ'ব যিদিনাখন তেওঁ তোমাক এৰি গুচি যাব এইটো কাৰণে প্ৰাণৰূপে তেওঁ আমাৰ ওচৰত যেতিয়ালৈকে থাকে
তেতিয়ালৈকে যেন আমাৰ তেওঁক সদায় স্মৰণ হয়। এইটো কাৰণে আমাৰ গুৰুৰূপী 10টা ইন্দ্ৰিয়ক পাণৰূপী কৃষ্ণই পালন কৰি আছে, তাক স্মৰণ কৰাইছে আমাক। এই শুনা সখী যেন ভৈ লয় অৱস্থা, এই পূৰ্বাপৰ কহ কৃষ্ণৰ কথা, এই খন্দিবাক লাগি ভূমিৰ ভাৰ, হে দৈৱকীৰ গৰ্ভে ভৈলায় অৱতাৰ, হে বসুদেৱে ভয়ে গোকুলে থৈলা, হে কৰিলা কৃষ্ণে তৈ দেখি লীলা, হে গোপ শিশু সমে বাছৰ চাৰি, হে ভ্ৰমন্ত যমুনা তীৰে মুৰাৰী, জগতৰ ঈশ্বৰৰ স্বৰূপ সত্য আৰু সনাতন। জগতৰ ঈশ্বৰ বৈকুণ্ঠ পয়ান মানে তেওঁ যি ঠাইত থাকে সেই ঠাইলৈহে গৈছে। জগতৰ ঈশ্বৰে বৈকুণ্ঠ পয়ান কৰিছে মানে সমস্ত জীৱৰ আত্মাক তেওঁ ত্যাগ কৰি দিয়া নাই। বৈকুণ্ঠৰ পৰা তেওঁ নামি আহিছিলে নৰ ৰূপলৈ, কৃষ্ণ ৰূপলৈ। তেওঁ লীলা কৰি তেওঁৰ তত্ত্ব দৰ্শন আৰু তেওঁৰ স্বৰূপক আমাক বুজাবৰ কাৰণে। এইটো কাৰণেই দৈৱিক গুণসম্পন্ন দেৱীগৰাকী পিঞ্চি ৰূপৰ শত সহস্ৰ বছৰৰ সাধনাৰ ফচলত ভগৱন্ত প্ৰভুৱে দিয়া বৰক সাৰ্থক কৰি দাপৰ যুগত দৈৱকীৰ গৰ্ভত তেওঁ কৃষ্ণ ৰূপেৰে জাত হৈছিলে। সেইটো তেওঁ নিজে দিয়া বৰ আছিলে। এই বৰক সাৰ্থক কৰিহে তেওঁ সেই বৰক পালন কৰিছে। যিহেতু যোগেশ্বৰ কৃষ্ণই কাৰোবাক যদি কিবা বৰ দিয়ে, সেই বৰ তেওঁ সদায় পূৰ কৰে। তেওঁ সদায় সত্য, তেওঁ দিয়া বাক্যক তেওঁ সদায় ৰক্ষা কৰে। সেইটো কাৰণে কৈছে যে ইমান পৰম পূজনীয় জগতৰ ঈশ্বৰজন, যিজন সকলোৰে পিতা, সকলোৰে মাতা, ভকতৰ স্তুতিত সন্তুষ্ট হৈ সকলোৰে পিতৃজন আহি বসুদেৱ আৰু দৈৱকীৰ পুত্ৰ হলে। তেওঁ সকলোৰে পিতৃ মাতৃ, অথচ তেওঁ পুত্ৰ হলে। তেওঁ আছিলে নিৰঞ্জন, যিজনৰ লগত কোনোদিন অঞ্জন বা ছাঁ নাথাকে। কিন্তু মাতৃৰ যশোদাৰ কোলাত আহি তেওঁ চকুত কাজল সানিলেহি, অঞ্জন সানিলেহি। তেওঁ মায়া মুক্ত, অথচ তেওঁ সংসাৰৰ মায়াক তেওঁ ভ্ৰমি দেখুৱালেহি। এই বস্তুবিলাকক বুজাইছে, বাস্তৱ কৰিব বিচাৰিছে, তেওঁ দেখুৱাব বিচাৰিছে তেওঁৰ স্বৰূপক। আৰু বসুদেৱে জগতৰ ঈশ্বৰ কৃষ্ণক পোৱাৰ পাছতো ভয় আৰু ভীতি, এই দুটা বস্তু দূৰ কৰিব নোৱাৰিলে। অলৌকিকতাৰ অলৌকিক ঈশ্বৰজনক দৰ্শন পাই সত্য সনাতন কৃষ্ণৰ স্বৰূপক তেওঁ বুজিবই পৰা নাই। পুত্ৰ হিচাপে মানিবলৈও টান পাইছে আৰু তেওঁ ঈশ্বৰ বুলি ধৰিবলৈও অসুবিধা হৈছে। এইটো কাৰণে যিজন যোগেশ্বৰ কৃষ্ণক দৰ্শন পোৱাৰ পাছত আৰু পোৱাৰ পাছত ভয় ভীতি নাথাকে, সেইজন কৃষ্ণই মায়া কৰি বসুদেৱক ভয় দেখুৱাই দিলে যে মোক নি তুমি ক'ত থোৱাগে, তুমি মোক গোকুলে থোৱাগে। গোকুলত কিয় থব লাগিব? জীৱনৰ আমাৰ পাৰ হ'ল দুটা। এটা পাৰত আছে যমুনাৰ এইটো পাৰ, সিটো পাৰত আছে গোকুল নামৰ পাৰ। এইটো পাৰত হ'ল মথুৰা, য'ত কৃষ্ণ জন্ম হয়। ইটো পাৰত হ'ল গোকুল, য'ত গোবিন্দই লীলা কৰে। এইটো কাৰণে কৌশল কৰি কৈছে গোপ শিশু সমে বাছৰু চাৰি। গোপ শিশু মানে আমাৰ 10টা ইন্দ্ৰিয়ৰ লগত তেওঁ আত্মাৰ ৰূপেৰে প্ৰৱেশ হৈ এই ইন্দ্ৰিয়কেইটাৰ লগতে তেওঁ খেলা কৰি থাকে। আমি কিন্তু নাজানো। ইফালে তেওঁ গো পালন কৰি দেখুৱাৰ অৰ্থটো এইটোৱেহে যে এই গাইবিলাকক মই যিদৰে গোৱাল হৈ পালন কৰিছোঁ, মানিছে আমাৰ তোমালোকৰ ইন্দ্ৰিয়কেইটাৰ মাজতো মই কৃষ্ণ প্ৰৱেশ কৰি আছোঁ। এই ইন্দ্ৰিয়কেইটাক ময়ে চৰাই আছোঁ, গম পাইছেনে? আৰু ইন্দ্ৰিয়কেইটাই নিজকে মালিক বুলি ভাবে, মোক কি কৰে, মোক দাস কৰি পেলায়। বুজি পাইছেনে কথাটো? সেইটো কাৰণে গোপালে সেইটো কাৰণে লীলা কৰি দেখুৱাইছে, চোৱা
গৰখীয়াজনহে আচলতে আচল বস্তু। গাইজনী যদিও অমিতৰ বাহক, ময়েই তোমালোকৰ 10টা ইন্দ্ৰিয়ৰ গৰখীয়া স্বৰূপ গোপাল, মই লীলা কৰি আছো তাত, কিন্তু তোমালোকে নাজানা। এই তত্ত্ববিলাক আমাক বুজাব বিচাৰিছে। ভ্ৰমন্ত যমুনা তীৰে মুৰাৰী, মূৰ মানে হ'ল এজন প্ৰকাণ্ড শত্ৰু, অৰি মানে মূৰ মানে হ'ল দৈত্য, এজন দৈত্য, অৰি মানে শত্ৰু, মুৰাৰী। মুৰাৰী শব্দৰ অৰ্থটোৱে হ'ল আমাৰ লগত থকা আসুৰিক বৃত্তিবিলাকৰ তেওঁ প্ৰধান শত্ৰু গোবিন্দ। মূৰ মানে হ'ল বন্ধন, মূৰ মানে হ'ল মায়াত মজি থকা, মূৰ মানে হ'ল মায়াত আসক্ত হৈ থকা, মুৰাৰী মানে সেইবিলাকক বধ কৰি দিয়া। সেইটো কাৰণে মূৰ নামৰ এজন দৈত্য আছিলে, এই দৈত্যজনক মুৰাৰীয়ে বধ কৰিছিলে। গতিকে পৰমাৰ্থিক অৰ্থত মুৰাৰী হ'ল কৃষ্ণ। আমাৰ লগত আত্মশক্তি ৰূপে তেওঁ থাকি আমি যদি আত্মদৰ্শী হওঁ, তেতিয়াহ'লে আমাৰ আসুৰিক বৃত্তিবিলাক তেওঁৰ কৃপাত আঁতৰ হ'ব। আসুৰিক বৃত্তিবিলাকক আঁতৰ কৰাটোহে আচল মূল অসুৰ। বেলেগত অসুৰ এটা মাৰিলে আমাৰ কিবা লাভ হ'ব জানো? ভিতৰত বহি থকা অসুৰকেইটাক বধ কৰিব পাৰিব লাগিব। সেইটো কাৰণে মুৰাৰীয়ে ভ্ৰমন্ত যমুনা দিয়ে, ইফালে হ'ল গোকুল, সিফালে যমুনা। যমুনা মানে মায়া, প্ৰতীক অৰ্থত পৰি গৈছে। যমুনা মানে হ'ল মায়া। আমি মায়াৰ যমুনাতে ডুব গৈ আছো। জগতৰ ঈশ্বৰে সেই মায়াৰ শয্যাখনতে আমাক খুৱাই দিছে, আৰু এই মায়াৰূপী যমুনাৰ পাৰত যাদৱে আহি কি কৰিছে? লীলা কৰি দেখুৱাইছে। চোৱা, এই ৰাম কংসে পাঞ্চে যত আশে দানৱ, ও লীলাই মাৰন্ত হবে মাধৱ, ও ইন্দ্ৰৰ মখক কৰিলে ভংগ, হে বৰশিলে ইনে কৰি খংগ, হে মন্দৰ তুলি পাছে ভগৱন্তে, হে ৰাখিলা ব্ৰজক বৃষ্টি তহন্তে, ও শৰত কালে চন্দাৱলী পাই, হে কৰিলা ৰাস কি ৰাজ দুৰাই, এ বলো সমে আহি মথুৰাপুৰ, হে মাৰিলা তৈতে দোষ তক হাসুৰ, ও পঢ়িবে লাগি গলা হৈয়া ছাত্ৰ, হে সান্দিপনী গুৰু পঢ়াইলা শাস্ত্ৰ। কংসৰ ভয়ত আনি গোকুলত কৃষ্ণক থলে বসুদেৱে, তেওঁ পিতৃয়ে। কিন্তু কংসৰ যিটো অত্যাচাৰ, এই অত্যাচাৰটো কৃষ্ণ আঁতৰি আহিলে দূৰ হৈ নাযায়। বুজি পাইছেনে কথাটো? মথুৰাৰ পৰা কৃষ্ণক লৈ অহা হ'ল, তাৰ অৰ্থটো এইটো নহয় যে কংসৰ অত্যাচাৰটো নাইকিয়া হৈ যাব। কৃষ্ণক লৈ অহাৰ পাছত কংস বেছি জঙী আৰু ভয়ানক হ'ল। সি অকলে আছিলে, পুতনা, অঘাসুৰ, বকাসুৰ, চক্ৰবাদ, যিমান অসুৰ আছিলে চববিলাকক সি স্বাগতম জনাই তাৰ ওচৰলৈ লৈ আহিলে যে মোৰ মৃত্যুৰূপী কাল হ'ল কৃষ্ণ, গতিকে ইয়াক তাক ধ্বংস কৰি দিব লাগে, তাক বধ কৰিব লাগে। কংসই নাজানে কৃষ্ণ যে অবৈধ, কৃষ্ণ যে অবৈধ কংসই সেইটো নাজানে। এইটো কাৰণে গোকুললৈ যিমান অসুৰ আহিছে চব পঠাইছে, আৰু গোকুল ৰূপী ভক্তিৰ পাৰৰ বৈশিষ্ট্য। কংসৰ যিমান অসুৰে কৃষ্ণক বধ কৰিম বুলি আহিছে চবৰে মুখ্য সাধন হৈছে কৃষ্ণৰ হাতত। সকলোৰো ভগৱান কৃষ্ণৰ এটাই মহিমা যে মোক যিসকলে ভক্তিৰে শ্ৰদ্ধাৰে ভজে সেইসকলটো সাধু সন্ত মহন্ত।
সেইসকলতো সাক্ষাৎ ময়েই। কিন্তু মোক আসুৰিক বৃত্তিৰে সৈতে যদি প্ৰাপ্ত কৰিব বিচাৰে সেইসকল কংসস্বৰূপ, সেইসকলৰ প্ৰতিও মই কৃপা দৃষ্টি কৰোঁ। সেইটো কাৰণে তেওঁ দ্বিতীয়, তেওঁৰ লগত কোনো তুলনা নহয়। এই কংসৰ অসুৰ সোপাকটো বধিলেই বলো আৰু বলো হ'ল তেওঁ জ্যেষ্ঠ ভাতৃ। বলো মানে হ'ল আত্মাৰ বল আৰু বীৰ্য। বলো আত্মাৰ বল বীৰ্যটোৰ নাম হ'ল বলৰাম। আত্মাৰ যিটো পৰম আনন্দ, এই আনন্দটো হ'ল কৃষ্ণ। ইজনেই সিজন, সিজনেই ইজন। এজন যদি অনন্ত, সিজন হ'ল নাৰায়ণ। এজন যদি অনন্ত, সিজন হ'ল নাৰায়ণ। অনন্ত সীমাহীন, নাৰায়ণ নিৰাকাৰ। গতিকে বলো মানে হ'ল আত্মবল, কৃষ্ণ মানে হ'ল আত্মাৰ আনন্দ। ইটোৰ লগত সিটো সংযুক্ত হৈ আছে। সেইটো কাৰণে কংসস্বৰূপ দুষ্ট বুদ্ধিবিলাকক আমাৰ পৰা যদি আঁতৰ কৰিবলৈ হয়, ভগৱন্ত কৃষ্ণই কৃপা দি কৈছে, চোৱা মই নিজে গৈ বধ কৰি থৈ আহিম। সেইটো কাৰণে বলৰাম আৰু কৃষ্ণ দুইজন গৈ কংসক বধ কৰিলে। তেওঁৰ ককাক উগ্ৰসেনক তাৰ ৰজা পাতিলে। আৰু তাৰ পাছতহে কেশৱে কি কৰিছে, সান্দীপনী মুনিৰ আশ্ৰমত গৈ শিক্ষা লৈছেগৈ। যিজনৰ মুখৰ পৰা বেদ বাহিৰ হয়, যিজনে পুৰাণ বক্তা, যিজনে নিজেই গীতাৰ গায়ক, সেইজনে নৰ ৰূপলৈ আহি আমাকো দেখুৱালে। মই যদিও অনন্ত কোটি ব্ৰহ্মাণ্ডৰ ঈশ্বৰ, ময়ো মনুষ্য হৈ গুৰুৰ ওচৰত শিক্ষা লৈ দেখুৱাইছো। চোৱা গুৰু লাগিল। গোবিন্দ যদিও জগতৰে গুৰু, গোবিন্দয়ো আহি সান্দীপনী মুনিৰ আশ্ৰমত নিজে গৈ গুৰু বুজি জ্ঞান লৈছে, ভক্তি লৈছে। এতিয়া সান্দীপনী নামটোতো বহুত তত্ত্ব আছে, গম পাইছেনে? শান্ত, দয়ালু আৰু কৰুণাময়, গোটেইকেইটা গুণ একেলগে হ'লে সান্দীপানী হয়। সেইটো কাৰণে কৃষ্ণৰ গুৰু সেইজন আমিও চাব লাগিব। সেইজনে কৃষ্ণৰ গুৰু বুলি আমি ভাবিব লাগিব, যিজন স্বভাৱত শান্ত, যিজন দয়ালু আৰু যিজন কৰুণা। প্ৰমাণ হ'ল আমাৰ গুৰু শংকৰ। মাধৱেতো ছাগলী কিনিবলৈ আহিছিলে, যুদ্ধ কৰিবলৈ আহিছিলে, যুক্তিৰ সৈতে ৰুধিবলৈ আহিছিলে, হয় নে নহয়? ভজিবলৈ অহা নাই, কাজিয়া কৰিবলৈ আহিছিলে। কিয় এইটো হ'ব বুলি, হয়নে বাৰু? কিন্তু তেওঁ শান্ত, দয়াল আৰু কৰুণা গুণৰ আধাৰ আছিলে। মাধৱক তেওঁ প্ৰেম আৰু কৰুণাৰ শক্তিৰে সৈতে বশ কৰিছিল। এইটো কাৰণে গুৰুজনৰ লগত সদায় থাকিব লাগে শান্তিবনীৰ দৰে শান্ত, দয়াল আৰু কৰুণাময়। সেইজনেই হ'ল প্ৰকৃত গুৰু। সেইজন গুৰুক গোবিন্দ কৃষ্ণই গুৰু বুলি ভাবে। তাকো দেখাইছে আমাক। হে ৰাম মৃতক পুতক দক্ষিণা দিলা, হে অষ্টমহিষিক বিহাৰ কৰিলা। আজিলৈকে এনে দক্ষিণা কোনো গুৰু, কোনো শিষ্যই দিব পৰা নাই। এনে মানে বিৰল দক্ষিণা কেৱল গোবিন্দইহে দিব পাৰিলে। সান্দীপনীৰ মৃত পুত্ৰটোক ঘূৰাই আনি দিলে। সান্দীপনী মৃত পুত্ৰক ঘূৰাই আনি দিব লগা কাৰণো আছে আকৌ দেই। জগতৰ ঈশ্বৰ কৃষ্ণ নিজে সত্য। এদিন সান্দীপনী মুচুৰীৰ ওচৰত তেওঁ মিছা বাক্য ৰাখিলে। ডাঙৰ তত্ত্ব আছে। নহ'লে কৃষ্ণৰ অধীন, যমৰ নগৰৰ পৰা আত্মা আনিবলৈ কৃষ্ণ কেতিয়াও যাব নালাগে। কৃষ্ণৰ বলৰাম কিন্তু যম নগৰলৈ যাব লগা হ'ল। সান্দীপনী মুনিৰ আগত এটা মিছা কথা কৈছিলে কৃষ্ণ। ভাবি চাওক, এটা মিছা কথা কৈছিলে। মিছা কথাটো কি কৈছিলে শুনক। তেওঁ যে সত্য, তেওঁ যে মিছাটোক কেতিয়াও মানি নলয়। সেইটো কাৰণে আমি মিছা কথা কেতিয়াও ক'ব নাপাৰোঁ। মিছাৰ সমান ডাঙৰ পাপ নাই, গম পাইছেনে? তাৰমানে সুদামাক বেদমন্ত্ৰ নোৱাৰাৰ কাৰণে শাস্তি দিলে যে তই হাবিৰ মাজলৈ গৈ খৰি লৈ আনিবি যা। সুদামাই কৃষ্ণলৈ কৰুণকে চাইছে যে হাবিৰ মাজলৈ মই অকলে এতিয়া খৰি দিবলৈ কেনেকৈ যাওঁ, গুৰুৰটো আজ্ঞা মই যাবই লাগিব। সান্দীপনীয়ে জানে, কৃষ্ণ আৰু বলৰামে চব জানে। গতিকে এইবাৰ সুদামাকো লাজ দিয়াওঁ আৰু কথাটো কৃষ্ণৰ মুখেই কীৰ্তন কৰাই দিওঁ। এতিয়া কৃষ্ণক ক'লে, কৃষ্ণ
এই সুদামাই নোৱাৰা বেদৰ তত্ত্ব এতিয়া তুমি ক'ব লাগিব। কৃষ্ণ হাঁহি পেলাই কৈছে গুৰুদেৱ আজি ময়ো পাহৰিলোঁ, আজি ময়ো পাহৰিলোঁ। গম পাইছেনে? সান্দিবনী মুনিয়ে তেতিয়া গম পাই গ'ল যিজন 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ মোকো মিছা মাতি দিলে আজি এওঁ নোৱাৰো বুলি পাহৰিলোঁ বুলি কি কাম কৰিলে তেওঁ বা যি নহওক মোৰেইটো পুত্ৰ মোৰেইটো শিষ্য। সান্দিবনীয়ে হাঁহি পেলাই কৈছে আজি বেদেও বেদৰ মন্ত্ৰ পাহৰিলে। সান্দিবনী মুনিয়ে কৈছে যে আজি বেদেও বেদৰ মন্ত্ৰ পাহৰিলে, এতিয়া মইনো কোন কোটা আৰু। কিন্তু হেৰা ইজনে নোৱাৰাৰ কাৰণে যেতিয়া খৰি লোৱাৰ শাস্তি দিয়া হ'ল, আজি তোমাকো সেইটো শাস্তি দিয়া। ভকত বৎসল সুদামাক অকলশৰীয়া কৰি নিদিলে, স্বয়ং বেদে সত্যই সেইদিনাখন মিছা মাতি দিলে, ভকতক লগ দিব তাকো বুজালে। বুজানে? সেই মিছা বাক্যটো ৰখাৰ কাৰণেই জমনগৰৰ পৰা গৈ সান্দিবনী মুনিৰ পুত্ৰক তেওঁ আনি দিব লগা হ'ল। যিটো অতি অসম্ভৱ কাম কৃষ্ণই সেইটো আচলতে কৰি দেখুৱালেহেঁতেন। কৃষ্ণই মৃত্যু মানে মুখ্য সাধনত বুজায়। এইটো কাৰণে ইমান তেওঁ ভাগিনবিলাক মৰিছে, কাকো তেওঁ সঞ্জীৱনী বিদ্যাৰে জীৱন দান কৰা নাই। তেওঁৰ দৃষ্টিত মৃত্যু হয় আৰু তেওঁৰ দৃষ্টিতে মুখ্য হয়। কিন্তু সান্দিবনী স্বৰূপ গুৰুজনৰ তেওঁ পুত্ৰক পুনৰদত্তক তেওঁ ঘূৰাই আনি দিব লগা। জগতৰ ঈশ্বৰৰ যিটো মহিমা, এই মহিমাটোক তেওঁ শিষ্য হৈ বিকত কৰিছে। এই তত্ত্ব কথা আমাক জনাইছে যে এইজনে যোগেশ্বৰ কৃষ্ণ, যিজনে মৰ্ত্যত আহি নৰ হৈ লীলা কৰি দেখুৱালে, যিজনে অসম্ভৱক সম্ভৱ কৰি দেখুৱালে, মৃত পুত্ৰক ঘূৰাই অনাৰ ক'তো নজিৰ নাই। এইজনে যোগেশ্বৰ কৃষ্ণই তেওঁ প্ৰিয় গুৰু সান্দিবনীৰ মৃত পুত্ৰক ঘূৰাই আনিছিল। এই অসম্ভৱক তেওঁ সম্ভৱ কৰি দেখুৱাইছিলে। হে নৰকুমাৰী ৰূপে গুণে ধইনা, হে পাইলা আৰু 16,000 কন্যা। অষ্টমহীয়সী আছেই। নৰকক যেতিয়া বধ কৰিলে, নৰকে বন্দী কৰি থকা 16,000 কন্যাই কান্দিবলৈ ধৰিলে কৃষ্ণ। যে নৰকে আমাক আনি বন্দী কৰি ৰাখিলে, আমাকতো এতিয়া কোনেও ভাজ্যা বুলি স্বামী হিচাপে আমাক স্বীকাৰ নকৰিব। হে যাদৱ, আপুনি আমাক যদি উদ্ধাৰ কৰিছে, আপোনাৰ অমৃত দৃষ্টিৰ সৈতে আমাক সকলোকে মৃত্যু দি দিয়ক। বুজি পাইছেনে কথাটো? যে জানতনাময় আমি এটা বদনামী জীৱন লৈ আমি কি কৰিম? গম পাইছেনে বাৰু? জনকৰ কবলৰ পৰা মুক্ত হলো, কিন্তু সমাজৰ লাঞ্ছনা আৰু গঞ্জনাৰ কবলত আমি সদায় হাঁহি উঠাৰ পাত্ৰ হ'ব লাগিব। কেশৱে হাঁহি পেলাই কৈছে কোনো চিন্তা কৰিব নালাগে, মই যাক উদ্ধাৰ কৰোঁ তাক অনন্তকালৰ কাৰণে উদ্ধাৰ কৰোঁ। মোৰ উদ্ধাৰৰ অৰ্থ এইটো নহয় যে তোমালোকক মই জীৱনত আকৌ বদনামী হৈ জীয়াই থাকিবলৈ দিম। গম পাইছেনে? মই ঘোষণা কৰিছোঁ তোমালোক 16,000 আজিৰ পৰা মোৰ ভাজ্যা হ'ব। ভাবি চাওক, এনে কাম এনে উদাৰতা কেৱল গোবিন্দই কৰিব পাৰে, বেলেগে কোনেও কৰিব নোৱাৰে। তেওঁলোকক সতীত্ব ৰক্ষা কৰি, তেওঁলোকৰ স্বামী হৈ, তেওঁলোকক মৰ্যাদা সহকাৰে জীৱন দিবলৈ জগতৰ ঈশ্বৰ কৃষ্ণই ইমান তেওঁ মানে কৰোণা কৰিলে যে 16,000 সেই বন্দী হৈ থকা দাসী কন্যা জগতৰ গোসাঁই ভাজ্যা বুলি স্বীকাৰ কৰি দিলে। এই যোনটো যোগেশ্বৰ কৃষ্ণ তেওঁ কৰি দেখাইছে যে বাস্তৱ সমস্যাৰ লগত তুমি মোকাবিলা কৰিব লাগিব। বাস্তৱটোক তুমি অবাস্তৱ কৰি দেখুৱালে নহ'ব। সমস্যাৰ সমাধান হ'ব লাগিব, সমস্যাৰ পৰা আঁতৰি পলালে নহ'ব। জগতৰ ঈশ্বৰ কৃষ্ণই ইমান কঠিন সমস্যা আমাক সমাধান কৰি দেখাইছে। এইবিলাকে হ'ল মায়া। আমি জগতৰ ঈশ্বৰে ৰচনা কৰা মায়াময় যিবিলাক লীলাৰে আমি কৃষ্ণক আজি বদনামী কৰোঁ যে ইমান ভাজ্যা তেওঁ কিয় লাগে। গোবিন্দৰ মহিমা, গোবিন্দই যাক উদ্ধাৰ কৰে তাক আঁতৰোৱা নকৰে। যদি তেওঁ কাৰোবাক উদ্ধাৰ কৰিছে, সম্পূৰ্ণকৈ উদ্ধাৰ কৰিছে, তাক আৰু দুখ যান্ত্ৰণাত জীয়াই থাকিবলৈ কেতিয়াও নিদিয়ে। সেইটো কাৰণে নৰকক বধ কৰি সেই কন্যাসকলক তেওঁ তাৰ পৰা কেৱল বন্দিত্বৰ পৰা মুক্ত কৰি দিলেই নহ'ব, তেওঁলোকক স্বাধীন চিতিয়া এখন আকাশ দিব লাগিব, তেওঁলোকক মৰ্যাদা সহকাৰে জীয়াই থকাৰ এটা স্থিতি দিব লাগিব। আৰু কেশৱে সেইটো কি কৰিব?
হীৰা এই সবাতো দশ দশ পুত জাত এই ভৈল বল বিদেহে জগতে খ্যাত প্ৰত্যেকগৰাকী তেওঁ ভাৰ্যাৰে 10টা পুত্ৰ ডাঙৰ কথা আছে কৃষ্ণই আমাৰ দেহৰ 10টা ইন্দ্ৰিয়ক চৈতন্য কৰি ৰাখে এই 10 ইন্দ্ৰিয় হ'ল কৃষ্ণৰ পুত্ৰ এটা পুত্ৰ নহয় 10টা পুত্ৰ ইন্দ্ৰিয় তেওঁ গোবৎসৰূপে সেই ইন্দ্ৰিয়কেইটাক পালন কৰি থাকে সেইটো কাৰণে প্ৰত্যেকগৰাকী ভাৰ্যাৰে 10টা পুত্ৰ বুলি কৈছে প্ৰত্যেকগৰাকী 10টা ইন্দ্ৰিয়ৰ সেই তত্ত্বক বুজাইছে হে ৰাম দিবিদ মাগধ সমৰ বান হে শাল্ব পূৰ্ণ কৰ লৈলন্ত প্ৰাণ এই পাণ্ডৱৰ হাতে সমৰ জিনি এই মৰাইলাই অষ্টাদশ হয় দিবিত মাগৰ সম্বৰ বান শাল্ব আৰু পুণ্ড গম পাইছেনে এই সকলৰ তেওঁ পাণ বোলে কৃষ্ণ কৃষ্ণৰ ধৰ্ম ৰাজ্যত যে অধৰ্ম কৰিব বিচাৰিছে কৃষ্ণৰ সত্য সনাতন ধৰ্ম প্ৰচাৰৰ যি মূল উদ্দেশ্য গোটেই জগতত শান্তি প্ৰতিষ্ঠাৰ যি পৰম উদ্দেশ্য এই পৰম উদ্দেশ্যত যি বাধা দিছিলে সেই গোটেই সকলোকে তেওঁ কি কৰিছিলে বধ কৰিছিলে সকলোকে তেওঁ বধ কৰিছিলে হে ৰাম হে উত্তৰা গৰ্ভে ভৈল উৎপত্তি হে পৰীক্ষিত পাণ্ডু বংশ সন্ততি দুনিৰয়স্তে দহিলে কগাক ও ৰাখিলন্ত কৃষ্ণ ধৰি গদাক ও কৃষ্ণৰ মহায় অনুগ্ৰহ পাই হে ভুঞ্জিল ৰাজ্য যুধিষ্ঠিৰ হে অনেক বৎসৰ আছে মাধৱ হে যাদৱ গণৰ বহাই উৎসৱ ও গৃহত পাছে ভৈল বীৰকতি হে গুণন্ত মনত জগতপতি পাছে যদুগণ দুখ বীৰ হে নুগছিল কিছু ভাৰ ভূমিৰ ও দিয়ায়া বিপ সাপ প্ৰভু চলে হে সবাক নীলা ভাষ ৰজলে হে স্নান কৰি সবে দিলে কদা হে কৰিলে বাৰুণী ফুৰা কপাল ও কৃষ্ণৰ মায়াত চেত নহৰিল হে অন্য অন্যে যুঁজি সবে
মাধৱ পাছে স্নান কৰি জলে হে বহিলাই আসনে স্থলে হে মুকৱা দেখিলা জগত নাহা ও তুমি বদৰিকা শ্ৰম কজা ও তথাপি এৰাইবে নোৱাৰো স্বামী হে আৰ হৈয়া ৰৈলো পাছতে আমি ও কৃষ্ণৰ বিৰহ সহিবে কোনে হে বোলা হৰি হৰি সমস্তজনে হৰি ৰাম ৰাম। উদ্ধৱ মহন্তই জগতৰ ঈশ্বৰ কৃষ্ণৰ বৈকুণ্ঠ পায়নৰ সময়ত যোগেশ্বৰ কৃষ্ণৰ সমস্ত লীলা নিজে স্মৰণ কৰিছিল। এই লীলাৰ মাজত কৃষ্ণই যদিও বৈকুণ্ঠ পায়ন কৰি তেওঁ গুচি গ'ল, এই লীলাৰ মাজত কৃষ্ণ ৰৈ গ'ল, এই বাণীৰ মাজত কৃষ্ণ থাকি গ'ল। বুজি পাইছেনে মোৰ কথাখিনি? এই বাণীত কৃষ্ণই আজিও নামি আহে মধ্যলৈ। উদ্ধৱক এই ভক্তিৰ জ্ঞানকে দান কৰিছে হবে। জগতৰ ঈশ্বৰজনৰ মহিমা আৰু লীলা বৈকুণ্ঠ পায়নৰ সময়ত তেওঁ দেখাই দিছে। চোৱা, অস্বস্থ বৃক্ষৰ তলত গৈ কেশৱ কিয় ৰৈছে? অস্বস্থ বৃক্ষ এটা প্ৰতীক। অস্বস্থ সৰ্ব বৃক্ষানাম দেৱৰ্ষি নাম চ নাৰদ গন্ধৰ্ব নাম চিত্তৰথু সিদ্ধি নাম কপিল মুনি। হে অৰ্জুন, বৃক্ষবিলাকৰ ভিতৰত মই হলো অস্বস্থ আহত বৃক্ষ। আমাৰ মানুহে এতিয়া আহত গছৰ তলত ধূপ ধূনা জ্বলাই পূজা কৰিবলৈ লাগি গ'ল। সেই কথাটো শুনি আৰে আমি চকুৰে দেখা সেইজোপা আহত গছৰ কথা কেশৱে কোৱা নাই। কেশৱ নিজেই অস্বস্থ, নিজেই ব্ৰতবৃক্ষ। এই ব্ৰতৰূপী বৃক্ষৰ তেওঁ হ'ল মূল। এই সংসাৰখনে তেওঁ ৰচনা কৰা বৃক্ষ। এই বৃক্ষৰ মূলেই কৃষ্ণ, মূল বৈকুণ্ঠত আছে, ডাল পাতবিলাক এই মৰ্ত্যত সংসাৰ আকাৰে আছে। এইটো কাৰণে যোগেশ্বৰ মূলৰ পৰা আহিছিলে, এতিয়া মূললৈ যাব। তেওঁতো মায়াৰ লীলা আছিলে, বিষ্ণুৰ মায়াৰ লীলা। তেওঁ মায়াৰ পৰা মুক্ত। এই অস্বস্থ হ'ল সংসাৰ বৃক্ষ। এই সংসাৰ ৰূপী অস্বস্থ বৃক্ষৰ তলত বহি যোগেশ্বৰে পৰম যোগ সাধনা কৰি দিলে, সু তপস্যা কৰি দিলে। গম পাইছেনে? সমস্ত যিমান প্ৰভাসৰ তেওঁ আত্মীয় স্বজন যিমান চব আছিলে, সমস্তবিলাকৰ আত্মা গৈ তেওঁ কৌস্তুভত আকৌ প্ৰতিষ্ঠিত হৈ গৈছিল। গম পাইছেনে? যিমানখিনি বধ হৈ গ'ল সিমানখিনি তেওঁতে আকৌ লীন হ'ল। সেইটো কাৰণে কেশৱৰ অস্ত্ৰ হ'ল কোনো নেদেখা। প্ৰভাস মানে হ'ল পবিত্ৰ, প্ৰভাস মানে হ'ল ঈশ্বৰৰ পবিত্ৰতাৰ দৰ্শন। এই পবিত্ৰতাক দৰ্শন আমি নাপাওঁ কিয়? আমি চব পীড়ামুক্ত। সেইটো কাৰণে বাৰুণী পাণ পাইছো বুলি কৈছে। বাৰুণী প্ৰতীক, বাৰুণী হ'ল এটা প্ৰতীক। এই সংসাৰ ৰূপী মায়াৰ কালকূটকে আমি পাণ কৰি আমি প্ৰত্যেকেই বাৰুণী গুড়াকে পাণ কৰি অচেতন হৈ আছো। গম পাইছেনে? এই বাৰুণী ৰূপী সংসাৰৰ মায়াৰ যিটো সুৰা, এই সুৰাটোকে আমি পাণ কৰি আমি প্ৰভাসলৈ গৈ আছো, মৃত্যুলৈ। গম পাইছেনে? এই প্ৰভাস তীৰ্থখন জগতৰ ঈশ্বৰ কৃষ্ণই মুখ্য তীৰ্থ কৰি ৰচনা কৰিছে আমাৰ কাৰণে। পঞ্চভৌতিক দেহত তোমাক মই 10টা ইন্দ্ৰিয় দিছো, একাদশ ইন্দ্ৰিয় হিচাপে মই মন দিছো, কিন্তু ময়েই চাবি কাঠি, ময়েই পৰমাত্মা, ময়েই চলাই আছো। কিন্তু মোৰ মায়াৰ যোগেদি মই তোমাক ডাকি লাগিছো, তুমি কিন্তু নাজানা।
গম পাইছেনে বাৰু তুমি মোক জানিব নোৱাৰা মোক যি জানিব আৰু বুজিব সেইজনটো উদ্ধৱ চোৱা মোৰ লগতে সদায় উদ্ধৱেও মোক চিনি নাপালে মোক বুজি নাপালে উদ্ধৱে সদায় নিজকে উদ্ধৱ বুলি ভাবিলে আৰু মোক কৃষ্ণ বুলি ভাবিলে এটা ডাঙৰ তত্ত্ব উদ্ধৱে সদায় উদ্ধৱক বেলেগ বুলি ভাবে কৃষ্ণক তেওঁ ঈশ্বৰ বুলি ভাবে আৰু কৃষ্ণ সেইটোকে বুজি পাই খুব হাঁহি থাকে উদ্ধৱলৈ চাই উদ্ধৱে যেতিয়া কৃষ্ণই তেওঁলৈ চাই হাঁহে উদ্ধৱে ভাবে যে কেশৱে মোক আনন্দিত কৰিবৰ কাৰণে মোক সন্তুষ্ট কৰিবৰ কাৰণে হাঁহিছে আৰু কেশৱে হহাৰ অৰ্থ যে উদ্ধৱ তুমি যে কোন তাক নাজানা মই এইটোকে বুজি মোৰ হাঁহি উঠি থাকে কেশৱে হহাৰ অৰ্থটো এইটোৱেই যে তুমি কোন তুমি সেইটো নাজানাৰ কাৰণেই মোৰ সেইটোকে মই ভাবি বৰ আনন্দিত হওঁ আৰু সেইটো কাৰণে মই তোমাক দেখিলেই মই ইমান আনন্দৰে সৈতে হাঁহো উদ্ধৱক লাষ্টত সুধিছে শেষত যে কোৱাচোন তুমিনো কোন তেতিয়া কৈছে যে কেশৱ মই হলো তোমাৰ বন্ধু বান্ধৱ মই হলো তোমাৰ চৰণৰ অকণমান ধূলি মই হলো তোমাৰ চৰণৰ সেৱক মই হলো তোমাৰ উপাসক তুমি মোৰ সব কান্দিছিলে দেই কৈছে যে তুমি কোন কিয় তুমি জনা নাই নাই তেতিয়া সুধিছে যে তুমি অন্ন বোলে অন্নটো তুমি খাইছা বুলি খাওঁ বোলে বস্ত্ৰ তুমি পিন্ধিছা বুলি পিন্ধো বোলে যাত্ৰা বোলে তুমি কৰিছা বুলি কওঁ যদি গোটেইখিনি ময়ে কৰিছো বুলি কোৱা তেতিয়াহ'লে তুমিনো মোতকৈ পাৰ্থক্য কেনেকৈ বোলা যদি গোটেইখিনি মই কৰিছো বুলিয়ে কৰিছিলা তেতিয়াহ'লে তুমি আৰু মোৰ মাজত পাৰ্থক্যটো তুমি কিয় ৰাখিলা তেতিয়া কৈছে আজি মই এটা ডাঙৰ কাম কৰিম বোলে কি মই বৈকুণ্ঠ প্ৰয়াণ কৰিম বৈ মানে মায়া কুণ্ঠ মানে নাইকিয়া তুমি ভকত মই ভগৱান এই মায়াটো মই আজি দূৰ কৰিম সেইটোহে বৈকুণ্ঠ প্ৰয়াণ দেই প্ৰকৃত বৈকুণ্ঠ প্ৰয়াণটো কৃষ্ণ বৈকুণ্ঠলৈ গুচি যোৱাৰ অৰ্থত কিন্তু কোৱা নাই ভাগৱতে প্ৰকৃত বৈকুণ্ঠ প্ৰয়াণটো উদ্ধৱ স্বৰূপ মহন্তৰ মনৰ মাজত থকা ভগৱান আৰু ভকত যিটো বিচ্ছিন্ন এই বিচ্ছিন্নতাটোক তেওঁ কি কৰিছে এক কৰি দিব বিচাৰিছে যে মই ভগৱান আৰু তুমি ভকত আমি দুইজন এজনেই ময়ো তোমাৰ পৰা দূৰত নহয় তুমিও মোৰ পৰা আঁতৰত নহয় আমি দুইজন এজন তেওঁ উদ্ধৱে কৈছে কেনেকৈ এজন হলো বোলে মই বৈকুণ্ঠলৈ গুচি যাম মোৰ সমস্ত দায়িত্ব আজি মই তোমাক দিম তেওঁ উদ্ধৱে কৈছে যে কি দায়িত্ব মোৰ যশ গুণ লীলা এই সমস্তখিনি তুমি জগতত প্ৰচাৰ কৰিব লাগিব তুমি য'ত যাবা মই যেনেকৈ গ'লে ঠাই পবিত্ৰ হয় তুমি গ'লে সেই ঠাই পবিত্ৰ হ'ব মোৰ বাণী য'ত কীৰ্তন কৰিবা তাত মই প্ৰকাশ হৈ থাকিম কিন্তু কোনেও নাথাকে উদ্ধৱ কেৱল জানিবা তুমি বোলে কিয় জানিবা মোৰ দায়িত্বটো মই তোমাক দিম গতিকে তুমি নাকান্দিবা উদ্ধৱে তেতিয়া হাঁহিছে যে কেশৱ এইটোতো বৰ ডাঙৰ কাম কৰিলা তুমি ভগৱান মই ভকত আৰু তুমি মোক ভকতক ভগৱান বনাইছা বোলে তোমাৰ মায়া আছিলে মই মায়াটো দূৰ কৰি দিব বিচাৰিছো এই দাপৰৰ অন্তত মই মোৰ নিজৰ ঠাইলৈ যাব বিচাৰিছো কলিৰ প্ৰজাক মই সম্পূৰ্ণৰূপে উদ্ধাৰ কৰিব বিচাৰিছো তেওঁ উদ্ধৱক ক'লে যে তোমাৰ দৰে উদ্ধাৰকাৰী ভকতৰ চৰণ সেৱা কৰি তোমাৰ দৰে ভকতৰ মুখেৰে ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন আৰু মনন কৰি মই স্বৰূপ কৃষ্ণৰ আশীৰ্বাদ লাভ কৰিব মই তোমাক এই বৰ দিম এইদৰে উদ্ধৱৰ মায়াটো দূৰ কৰি থৈ গ'ল সেইটো কাৰণে উদ্ধৱৰ মায়া দূৰ হ'ল অস্বস্থৰূপী আহত বিষয় হ'ল এই সংসাৰ বিষয় এই সংসাৰ বিষয়ত আমি প্ৰত্যেকেই মজি আছো যোগেশ্বৰ কৃষ্ণই মূল ৰূপেৰে চবকে ধৰি আছে কৃপা আকাৰে এইটো কাৰণে মূলেই কৃষ্ণ সকলোকে ধৰি থকাজনেই কৃষ্ণ আৰু কৃষ্ণৰূপী যোগেশ্বৰ যেতিয়া মূলৰূপী বৈকুণ্ঠলৈ যাত্ৰা কৰিবলৈ আৰম্ভ কৰিলে সমস্ত দেৱতাবিলাকে হাতত পুষ্প লৈ কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ দৃশ্য চাম বুলি চকু মেলি আছে আৰু যোগেশ্বৰে যেতিয়া বৈকুণ্ঠলৈ যাত্ৰা কৰিলে সকলোৰে চকুৰে একো নেদেখা হ'ল অদৃশ্য হ'ল দেহটো কোনেও বিচাৰি নাপালেতো সোঁ শৰীৰে গৈছে তেওঁ বৈকুণ্ঠলৈ কৃষ্ণ সোঁ শৰীৰে গৈছে নাপালে আৰু কি হ'ল যোগেশ্বৰৰ যাত্ৰাটোত এনেকুৱা এটা উজ্জ্বলতা প্ৰকাশ হৈ গ'ল যে কোটি সূৰ্যৰ সমান উজ্জ্বল হৈ গ'ল কোনেও একো নেদেখা সেয়াই গোবিন্দৰ স্বৰূপ উদ্ধৱে সেই দৃশ্য দৰ্শন কৰি বদ মানে বেয়া ৰিকা মানে মুক্ত
সমস্ত বেয়াৰ পৰা মুক্ত আশ্ৰমত তেওঁ প্ৰৱেশ কৰিলে, য'ত মায়া নাই, য'ত মোহ নাই, য'ত জগতৰ ঈশ্বৰে ৰচনা কৰা কোনো মায়াৰ স্পৰ্শ নাই। অস্বস্থৰূপী বৃক্ষৰ মায়াৰ যি আস্বাদন, এই আস্বাদনক কৃষ্ণৰ পৰশত তেওঁ দূৰ কৰি বদৰিকা স্বৰূপ পবিত্ৰ আশ্ৰমত কৃষ্ণৰ লগত বাস কৰিবলৈ ল'লে। য'ত কৃষ্ণৰ ভক্তি আৰু ভকত বাস কৰে, এইটো বদৰিকা। গম পাইছেনে? সেইটো কাৰণে কৃষ্ণৰ নাম জপ কৰি তেওঁ কুঞ্জ আৰু লীলাক কীৰ্তন কৰি কলিৰ প্ৰজাৰ কাৰণে ভগৱন্তক কৃষ্ণক একান্ত চিত্তে ভজাই হ'ল কৃষ্ণ প্ৰাপ্তিৰ ব্যৱস্থা। এইটো বাস্তৱ ব্যৱস্থা। কলিৰ প্ৰজাক ঈশ্বৰে বাস্তৱত পাবলৈ দিছে। হাতেৰে চুই চোৱাটো বস্তু নহয়, মনেৰে পাব পৰাটো আচল বস্তু। মনেৰে পাব পৰাটোহে আচল বস্তু। সেইটো কাৰণেই ভকতৰ চৰণ সেৱা কৰি ভগৱন্তৰ পৰম পবিত্ৰ কথা ভকতৰ মুখেৰে শ্ৰৱণ কীৰ্তন কৰি কলিৰ প্ৰজাই কৃষ্ণস্বৰূপ ঈশ্বৰৰ আশীৰ্বাদ আৰু আনন্দ, এই দুটা বস্তুকে লাভ কৰিব পাৰে। এইটোৱে হ'ল জীৱবিলাক তেওঁ ৰচনা কৰা বটৰূপী এই মায়াৰ বৃক্ষৰ পৰা মূলৰূপী কৃষ্ণস্বৰূপ বোধ হ'লে পবিত্ৰ হৈ যোৱাৰ ব্যৱস্থা। এইটোৱে আচল বৈকুণ্ঠ। কৃষ্ণ